আজি মই আপোনালোকক দেখাম হাঁহ পোৱালিখিনি মোৰ 100টা হাঁহ পোৱালিয়ে কিমান দানা খালে আৰু কি দানা খালে কি দানা খালে দেখাম। আজি মই এই পানী ঢালি লৈছোঁ ডিংকাৰকেইটাত, ভিটামিন দিম তাৰপিছত মই অলপ পিছত। এতিয়া দানাটো আনি লওঁগৈ। মই আজি 10 দিন হৈছে, আজিৰ পৰা মই সিহঁতক ষ্টাৰ্টাৰ দানা দিছোঁ। যোনটো ব্ৰইলাৰ ষ্টাৰ্টাৰ সেইটো দিছোঁ, আৰু বাকীকেইদিন মই প্ৰি ষ্টাৰ্টাৰ দানা দি আছিলোঁ। আজিলৈকে মোৰ ভাগৰ টোটেল 18 কেজিমান দানা খালে। 100টা হাঁহে 10 দিনত 18 কেজি দানা খালে। আজিৰ পৰা আৰু বেছি খাব। মই অকল দানা দিওঁ, বেলেগ একো মিক্স নকৰোঁ। এই দেখিবলৈ পাইছে, আজিৰ পৰা মই ষ্টাৰ্টাৰ দানা দিছোঁ। বাকীকেইদিন মই প্ৰি ষ্টাৰ্টাৰ দানা দিছিলোঁ। প্ৰি ষ্টাৰ্টাৰ দানাটো মোৰ শেষ হৈ গ'ল। আজিৰ পৰা মই ষ্টাৰ্টাৰ দানা দিবলৈ লৈছোঁ। তাৰপাছত মই 25 দিন 20 দিনমানৰ পৰা অকণমান তুঁহগুৰি, অকণমান কেইটামান ধান আৰু ভাত কেইটামান এনেকৈ কৰি অকণমানকৈ মিক্স কৰি সিহঁতক খুৱাবলৈ খাবলৈ শিকাম। 20 দিনমানলৈকে মই দানাই দিম সিহঁতক, অকল দানা দিম। ষ্টাৰ্টাৰ দানা দিম এতিয়াৰ পৰা। দানাটো এতিয়া মই পানীৰ লগত ধুনীয়াকৈ মিহলাই লওঁ, তেতিয়া সিহঁতি খাই ভাল পায় আৰু সিহঁতৰ লাগি নধৰিব। মিলাই লওঁ, এইখিনিও মিলাই লওঁ। তাৰপাছত সেই ইখন কাঁহীত এইখিনি মই বাহিৰৰ হাঁহখিনিক দিম। বাহিৰৰ হাঁহ আছে মোৰ ভাগৰ, আৰু এইখিনি মিলাই কৰি সিহঁতক খাবলৈ দি লওঁ। 18 কেজি দানা খালে। আজি 10 দিন হৈছে, আৰু অলপ খালেহেঁতেনহে। মই অকণমান কমকৈ দিওঁ দিনত। এতিয়া সৰু মই 4বাৰমান দিওঁ দিনত, এদিনত 4বাৰমানকৈ দিওঁ মই সিহঁতক খাবলৈ দিওঁ। সিহঁতি পূৰা ভোকত আছে। সিহঁতক খাবলৈ দি দিওঁ এতিয়া। এই সৰুকেইটাক অকণমান ছিটিয়াই দিব লাগে ছাইডত, নহ'লে সৰু কেইটামান আছে সিহঁতি খাবলৈ নাপায়। এই কেইটামান সৰুৱে হৈ থাকিলে এনেকৈ এগালমানকৈ এনেকৈ সৰহকৈ পুহিলে অলপমান এনেকৈ ছাইডে ছিটিয়াই দিব লাগে, তেতিয়া সৰুকেইটাইও খাবলৈ পায়। নহ'লে বা সৰুকেইটাই খাবলৈ নাপায়, ডাঙৰকেইটাই বেৰি লয়। কেইদিনমানৰ পিছত খাবলৈ পাব সৰুকেইটাইও। মই যিহেতু জেগা টুকুৰা ডাঙৰ কৰি পেলাম। এতিয়া ব্ৰডিংটো সৰু হৈছেগৈ আৰু সিহঁতৰ পোৱালিখিনি ডাঙৰ হ'লগৈ। ব্ৰডিং কৰাটো সৰু হৈছে জেগা টুকুৰা, আৰু অলপ ডাঙৰ কৰিম আৰু 1-2দিনমান ইয়াত ৰাখিম। এতিয়া ভাল আৰু ইয়াত ৰাখিলে। দেখিবলৈ পাইছে, সিহঁতকো খাবলৈ দি দিছোঁ। খাইছে, সিহঁতি ভোকত আছে পূৰা। আজি সিহঁতৰ 10 দিন হৈছে। 10 দিনত ইমানটোৱে ডাঙৰ হৈছে। মোৰ হিচাপত আৰু অলপ ডাঙৰ হ'ব লাগিছিলে। দানাটো মই অলপ কম দিয়া হ'ল। 4 বাৰ দিছোঁ দিনত। এয়া খাইছে সিহঁতি। এতিয়া মই পানীত ভিমাৰেলটো দি দিম অলপ। এইটো ভিটামিন হয়। এক থুপি দিম এই ভিমাৰেলৰ ঢাকনিখনে। 500 ml পানী ধৰে এইটোত, আৰু ভিমাৰেলৰ মুখনিখনে এক থুপি দিছোঁ। দেখিবলৈ পাইছে, এক থুপি দিছোঁ। এতিয়া অকণমান আঙুলিটোৱে গুলি দিম। এইটো ভিমাৰেল হয়। এতিয়া সিহঁতক পানীটো খাবলৈ দি দিম। পূৰা পানী পিয়াত আছে, আৰু হাঁহ পানীৰ কাৰণে বলিয়া। হাঁহটো আৰু পানী লাগিলে আৰু সিহঁতক একোৱেই নালাগে, সেনেকুৱা কৰে সিহঁতি। পানী খুব ভাল পায় সিহঁতি, খায়ো ভাল পায়, গা ধুইও ভাল পায়, চৰিও ভাল পায়। দেখিবলৈ পাইছে, পানী দি দিছোঁ মই। এইখিনিকো এতিয়া আনি দিম।
দেখিবলৈ পাইছে সৰুগিটাক মানে হেতি খাবলৈ নিদিয়ে মানে সৰুগিটা সেইকাৰণে অলপমান সৰু হৈ থাকিলে এয়া কুকুৰা মোৰ ভাগৰ কুকুৰাখিনি ভিডিঅ' বনাম কাহানিবাকে মই কুকুৰা পোৱালি মই চেল কৰোঁ হাঁহ পোৱালি চেল নকৰোঁ মই দেখিবলৈ পাইছে সিহঁতি পুৰা খাই আছে আজি বৰ বিশেষ নবনাওঁ আজি ইমানেই আৰু মোৰ ভিডিঅ'টো কিমান দানা খালে দেখালোঁ আৰু কি দানা দিলোঁ মই দেখালোঁ 9 দিনলৈকে মই প্ৰি ষ্টাৰ্টাৰ দানা খোৱালোঁ আৰু 10 নম্বৰ দিনাখনৰ পৰা মই ষ্টাৰ্টাৰ দানা খুৱাবলৈ লৈছোঁ আৰু মোৰ আজি 10 নম্বৰ দিনলৈকে 18 কেজি দানা খালে আৰু নেক্সট মই 20 দিনৰ দিনাখন ভিডিঅ' বনাই দেখাম 20 দিনৰ দিনাখনলৈকে কিমান কেজি দানা খালে আজিলৈ ইমানেই আৰু